মানে মই ইয়াতে আহিছোঁ 40 বছৰ। 40 বছৰ হ'লে ইয়াতে আহিছোঁ, মই বসন্ত কৰি আছোঁ চৰকাৰী মাটিত, মই বসন্ত কৰি আছোঁ। আমাৰ একতলা মাটি নাই, আমি এই সরকারি মাটিত ঠেলা চালাই খাওঁ, গরিব মানুষ দুখীয়া মানুষ, আমি কাম কৰি খাওঁ। আমাৰ আর রাস্তাই নাই, মাটি নাই, সম্পদ নাই। এই 5টা ল'ৰা লৈ পেলাই মই কেনেকৈ চলোঁ? মই ঠেলা মাৰি খাওঁ, এনেক দুখীত মানুহ। এতিয়া মাটি ল'ব পৰা নাই, 40 বছৰ হ'ল। এই মই এই 5টা ল'ৰা পালিম না মাটি ল'ম? আমি আধাৰণ জানাইছোঁ আমাৰ হিমন্ত ছাৰক, আমি আধাৰণ জানাইছোঁ দুখীয়া মানুহ, আপুনি যি কৰে আপোনাৰ হ'লে মাৰক নেলে বাচাওক আপোনাৰ। এতিয়া আমি নদীৰ কিনাৰত শুই আছোঁ তিৰবল টেঙাই পেলাই, নদীৰ কিনাৰত মই আছোঁ এতিয়া তিৰবল টেঙাই পেলাই। এতিয়া আমাক কি কৰিব লাগে? আপুনি মাৰিব পাৰিব, নহলে গুলিয়ে হত্যা কৰি দিয়ক। নহলে ল'ৰা ছোৱালী এতিয়া বেকাৰ হৈ যাব, লেহা পৰা পোলাবন স্কুলত যাব নোৱাৰে, খাবলৈ নোৱাৰিব। এতিয়া আমি কি কৰিম? এতিয়া আমি একো ক'ব নোৱাৰো। আপুনি আপুনি আমাক উচ্ছেদ কৰিছে, যিকোনো একটা ঠাই দিব লাগিব। এতিয়া আমি ঘৰ পৰা ক'ত যাই? এতিয়া আমি ক'ৰ পৰা থাকি এবাৰতো উচ্ছেদ কৰিছে, এতিয়া আমি বেলেগ জাগা জাগা ল'ৰা ছোৱালী লৈ থাকিব লাগিব তাত। কাৰ ঘৰত কোনো মাটি দিব? আজিকালি মানুহৰ মাটি দিব? মাটি নিদিয়ে কিন্তু। এতিয়া হিমন্ত বিশ্ব শৰ্মা আমাক যেনেকা আমাক যে উচ্ছেদ কৰিছে, যিকোনো বিষয়তে আমাক যিকোনো একটা সুবিধা দিব লাগিব।